হেল্ল' বন্ধু বান্ধৱীসকল, ইয়াছ এক্সাম ক্ৰেকলৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজিৰ এই ভিডিঅ'টোত লৈ আহিছোঁ ADRE গ্ৰেড 3 যিটো পৰীক্ষা হৈ গৈছে, সেই পৰীক্ষাটোৰ এক্সপেক্টেড কাট অফ বা কিমান কাট অফ আপোনালোকে ক্ৰেক কৰিলে আপোনালোকক স্কিল টেষ্টৰ কাৰণে এলিজিবল হ'ব। আজি এই গোটেইখিনি এই ভিডিঅ'টোৰ জৰিয়তে গম পাব। যিটো পৰীক্ষা আপোনালোকৰ হৈ গৈছে, সেই পৰীক্ষাটোত আপোনালোকে নিশ্চয় গম পাইছে যে কুৱেশ্যন পেটাৰ্ণটো অলপ বেলেগ ধৰণৰ আহিছিল। কুৱেশ্যন পেটাৰ্ণটো এনেকুৱা হৈছিল যে কিছুমান এনেকুৱা GK বা হিষ্ট্ৰী, এইবিলাক অসমৰ হিষ্ট্ৰী বা নৰ্থ ইষ্টৰ হিষ্ট্ৰী বা ইণ্ডিয়াৰ হিষ্ট্ৰীলৈকে অহা নাই, এনেকুৱা হৈছে ৱৰ্ল্ড হিষ্ট্ৰী আহিছিল। বহুত টাফ আহিছিল আৰু যিটো APSC লেভেলৰ পৰীক্ষাতকৈও আৰু বেছি টাফ কুৱেশ্যন আহিছে বুলি কিছুমান কেণ্ডিডেটে জনাইছে। য'ত APSC 30% হ'লেও ৰিজাৰ্ভেশ্যন থাকে, ধৰি ললোঁ অসমৰ হিষ্ট্ৰী বা অসমৰ ৰিলেটেড কুৱেশ্যনবোৰ, কিন্তু এইবাৰ যিটো পৰীক্ষা হৈ গৈছে সেইটোত অসমৰ অহাতকৈ বেলেগ ধৰণৰ কুৱেশ্যন আহিছে। আৰু যিকেইটা পেছেজ আহিছে বা ইংলিছ আহিছে বহুত ট্ৰিকি আহিছে, আৰু আপোনালোকৰ যিকেইটা মেথছ আহিছে ইমান লেণ্ডি আহিছে যে 3 ঘণ্টা সময়, য'ত 180 মিনিট থাকে, তাতে আপোনালোকৰ 150টা প্ৰশ্ন মানে টাচ এটেম্প্ট কৰাটোৱে বহুত টাফ হৈ গৈছিল। বহুত কেণ্ডিডেটে এনেকুৱা ফিডবেক দিছে যে তেওঁলোকে বহুত কুৱেশ্যন 2 নম্বৰৰ কেইটা টাচেই কৰিব পৰা নাই, এটেম্প্ট কৰিব পৰা নাই। এইপিনে নিগেটিভ মাৰ্কিং আছে, নিগেটিভ মাৰ্কিং থকাৰ কাৰণে তেওঁলোকে টাচ কৰিবলৈ অলপ ভয় খাইছে যে এটেম্প্ট কৰোঁ নে নকৰোঁ। যদি এটেম্প্ট কৰোঁ তেতিয়াহ'লে 0.25 এইপিনে কটা যাব, যদি শুদ্ধ নহয়, আৰু যদি 2 নম্বৰৰ আছে তেতিয়াহ'লে 0.5 কটা যাব। আৰু এটেম্প্ট কৰিবৰ কাৰণে এনেকুৱা হৈ গৈছে যে টাইম নিমিলা হৈ গৈছে, টাইম মেনেজমেণ্ট একেবাৰে নিমিলা হৈ গৈছে। আৰু য'ত নেকি মানে 2 নম্বৰৰ প্ৰশ্নবিলাকত তেওঁলোকে 2 নম্বৰ শুদ্ধ কৰিলে পালে হয়, কিন্তু তেওঁলোকে 0.5 যিটো নিগেটিভ মাৰ্কিং আছে সেইটো সেই ভয়তো টাচ কৰা নাই। আৰু এনেকুৱা হৈ গৈছে যে সময় নিমিলাৰ কাৰণে কিছুমান কুৱেশ্যন এটেম্প্ট কৰি আহিব পৰা নাই। আৰু যি কুৱেশ্যন পেটাৰ্ণটো আহিছে আপোনালোকে চালে নিশ্চয় গম পাব যে মিক্সড পেটাৰ্ণ এনেকুৱা হৈ গৈছে যে এটা কুৱেশ্যন এটা ছাবজেক্টৰ পৰা দি নেক্সট কুৱেশ্যন বেলেগ ছাবজেক্টৰ পৰা দিছে। এনেকুৱা মানে GK হিষ্ট্ৰী আপোনালোকে চালে অসমৰ ৰিলেটেড নাই, আৰু বহুত এই স্পৰ্টছ ৰিলেটেড দিছে কিছুমান কুৱেশ্যন, আৰু কিছুমান কুৱেশ্যন এনেকুৱা দিছে যে ডৰিমন কি, এনেকুৱা টাইপৰ কুৱেশ্যনবোৰ মানে একেবাৰে এনেকুৱা লাগিছে যে এইটো এক্সামৰ পেটাৰ্ণ নহয়, বেলেগ কিবা পেটাৰ্ণ চলি আছে। সেই হিচাপে কেণ্ডিডেটখিনিয়ে ইমান দিনৰ পৰা পঢ়ি আছিল, ইমান দিনৰ পৰা তেওঁলোকে ট্ৰাই কৰি আছিল। কিছুমানে 1 বছৰ 2 বছৰৰ পৰা নিজক ষ্টাডি কৰি মানে ইমান ষ্টাডি কৰি আহি কালিৰ পৰীক্ষাটো দিয়াৰ পিছত হতাশত ভুগি আছে, ডিপ্ৰেছড হৈ আছে যে কি কৰোঁ। এনেকুৱা কেণ্ডিডেট কিছুমানে কৈছে যে তেওঁলোকে 2 বছৰ এনেই পানীত পেলালে, বা এবছৰ তেওঁলোকে বহুত কষ্ট কৰিলে, সেইকাৰণে সেই কষ্টৰ ফলটো কালিৰ কুৱেশ্যন পেটাৰ্ণে কিন্তু নিদিলে। আৰু কিছুমানে এনেকুৱাও কৈ আছে কেণ্ডিডেটে যে তেওঁলোকে বহুত পঢ়িছিল, যথেষ্ট পঢ়িছিল আৰু কোচিং লৈছিল, তেওঁলোকে ইউটিউবৰ ফালৰ পৰা হওক বা কোচিঙৰ ফালৰ পৰা হওক, কিন্তু সেইখিনি একেবাৰে কমন অহা নাই। এনেকুৱাও কৈ আছে যে ইমানে পেটাৰ্ণটো চেঞ্জ হৈছে যে নিজৰ কোচিঙৰ সেইখিনিও কমন পেলাব পৰা নাই। আৰু যি কুৱেশ্যন পেটাৰ্ণ আহিছে আপোনালোকে নিশ্চয় গমেই পাইছে, সেই পেটাৰ্ণৰ হিচাপে কাট অফটো বেছি একেবাৰেই যোৱাৰ চান্স নাই, কাট অফটো বহুত কম যাব। আৰু যিহেতু ফিক্সড আছে, আপোনালোকে ছিটকেইটা ভেকেণ্ট যিকেইটা পোষ্ট আছে সেইকেইটা চালে নিশ্চয় দেখা পাব যে 4092টা পোষ্ট আছে। 4092টা পোষ্ট হ'লে আপোনালোকৰ সেই হিচাপে কাট অফটো যিকেইটা কেণ্ডিডেটে পাব, কাট অফটো কম গ'লেও সেইকেইটা কেণ্ডিডেটেই পাব, অলপ ভাল আছে। যদি ভাবিছিল যে 175ত 160 পাব লাগিছিল বা 150 পাব লাগিছিল, তেওঁলোকে 110 বা 120 মানে ক্ৰেক কৰিব পৰা নাই, এনেকুৱা হৈ গৈছে। আপোনালোকে একেবাৰে ডিপ্ৰেছড নহ'ব, কাৰণ এজনৰ কমিলে চবৰ কমিব, কাৰণ আল্টিমেট গোটেই মানে কুৱেশ্যন পেটাৰ্ণটো এনেকুৱা হৈছে যে চবৰ কাৰণে টাফ লাগিব। আৰু কুৱেশ্যন লেভেল মডাৰেটটো টাফ আছিল, পেটাৰ্ণটোও টাফ আছিল, আৰু গোটেই ষ্ট্ৰাকচাৰটোৱে অলপ চেঞ্জ কৰি দিছিল। সেইকাৰণে আপোনালোকে একেবাৰে ডিপ্ৰেছড নহ'ব, কাৰণ এইটো কাট অফটো কমি গ'লে চবৰে কমিব। এতিয়া আমি এক্সপেক্টেড কাট অফলৈ আহোঁ। বিভিন্ন ধৰণৰ বিভিন্ন চ'ৰ্চৰ পৰা কাট অফবোৰ আপোনালোকে পাই আছে, কিন্তু এইখিনি কাট অফৰ ভিতৰত যদি আপোনালোকে এনালাইচিছ কৰি আমি পালোঁ যে এইখিনি কাট অফৰ ভিতৰত হ'লে আপোনালোকৰ মানে স্কিল টেষ্টৰ কাৰণে আপোনালোকে 100% বুলি ক'ব নোৱাৰি, কিন্তু আমি 99% ক'ব পাৰি যে এইখিনি কাট অফৰ ভিতৰত হ'লে আপোনালোকৰ ছিলেকশ্যন হোৱাৰ চান্সটো আছে। চাই লওক, প্ৰথমতে আমি বনাইছোঁ এনেকুৱা বেচেলাৰ ডিগ্ৰী, য'ত 4টা ভেকেণ্ট মানে পোষ্ট আছিল। আপোনালোকে নিশ্চয় পৰীক্ষা দিছে গম পাইছে। বেচেলাৰ ডিগ্ৰী আছিল, বেচেলাৰ ডিগ্ৰী উইথ কম্পিউটাৰ চায়েন্স আছিল, আৰু বেচেলাৰ ডিগ্ৰী উইথ লাইব্ৰেৰী চায়েন্স আছিল, আৰু বেচেলাৰ ডিগ্ৰী উইথ ষ্টেন'গ্ৰাফী আছিল। তাতে প্ৰথমটোত হৈছে বেচেলাৰ ডিগ্ৰী, য'ত জেনেৰেল কেটেগৰীৰ কাৰণে যদি কোনোবা কেণ্ডিডেটৰ 85ৰ পৰা 100ৰ আশে পাশে আছে, এইখিনি ৰেঞ্জৰ ভিতৰত আছে, অলপ
5 নম্বৰ আপোনালোকে প্লাছ মাইনাছ কৰিব পাৰে এইখিনি ৰেঞ্জৰ ভিতৰত আছে তেতিয়াহ'লে আপোনালোকৰ কিন্তু সিলেকশ্যনটো হ'ব কাৰণ এইবাৰ এনেকুৱা নহয় যে কাট অফটো বহুত হাই যাব এইবাৰ এই পৰীক্ষাটো দিয়াৰ পিছত আপোনালোকক বহুত আপোনালোকে ইউটিউবতো দেখা পাইছে বা বহুত চ'ৰ্চতো দেখা পাইছে প্ৰথমতে কৈছিল যে কাট অফটো 140 প্লাছ বা 150 প্লাছ যাব নেকি কিন্তু লাহে লাহে ফিডবেকখিনি কেণ্ডিডেটৰ ফিডবেকখিনি ইমানে বেয়া আহি আছে যে খুব বেয়া হৈছে খুব এটেম্প্ট কৰিব পৰা নাই চিলি মিষ্টেক হৈছে এইখিনি সময়ৰ মেনেজমেণ্ট কৰিব পৰা নাই এনেকুৱা ধৰণৰ বহুত ধৰণৰ মানে মিষ্টেকবোৰ বা বহুত ধৰণৰ হতাশত ভোগা এনেকুৱা ষ্টেটমেণ্টবোৰ দি আছিল সেই হিচাপে বেচেলাৰ ডিগ্ৰীৰ কাৰণে 85ৰ পৰা 100ৰ যদি আপোনালোকৰ আশে পাশে আছে এইখিনি ৰেঞ্জৰ ভিতৰত আছে তেতিয়াহ'লে আপোনালোকে কিন্তু স্কিল টেষ্টৰ কাৰণে এতিয়াৰ পৰা প্ৰিপেৰেশ্যন চলাই গৈ লৈ থাকক আপোনালোকে একেবাৰে ডিপ্ৰেছড নহ'ব আপোনালোকে হতাশত ভুগিব নালাগে কাৰণ অভাৰঅলভাৱে কমিলে সেইটো চবৰে কমিব আৰু বেচেলাৰ্ছ ডিগ্ৰী উইথ কম্পিউটাৰ আপোনালোকে বহুত চ'ৰ্চৰ পৰা পাইছে যিহেতু বেচেলাৰ্ছ মানে অকল গ্ৰেজুৱেট লেভেলত দিছে ইয়াতে চাই লওক আপোনালোকে ভাগ হিচাপে বেচেলাৰ্ছ ডিগ্ৰী উইথ কম্পিউটাৰ তাৰপিছত নৰ্মেল বেচেলাৰ ডিগ্ৰী তাৰপিছত লাইব্ৰেৰী চায়েন্স ষ্টেন'গ্ৰাফী এনেকুৱা দিয়া আছে তাৰপিছত জেনেৰেল কেটেগৰীৰ কাৰণে যিখন কম্পিউটাৰ চাৰ্টিফিকেট থকাবিলাকৰ কাৰণে 80 বা 95ৰ যদি আশে পাশে আছে বা এইখিনি ৰেঞ্জৰ ভিতৰত আছে আপোনালোকে কিন্তু স্কিল টেষ্টৰ কাৰণে এতিয়াৰ পৰাই প্ৰিপেৰেশ্যন চলাই গৈ লৈ থাকিব পাৰে তাৰপিছত লাইব্ৰেৰী চায়েন্সৰ কাৰণে 70 to 85 এইখিনি ৰেঞ্জৰ ভিতৰত বা আপোনালোকে ভাবি ল'ব যে কাৰোবাৰ যদি 70 নহয় 68 হৈ আছে 67 হৈছে তথাপিও প্ৰিপেৰেশ্যন চলাই গৈ লৈ থাকিব পাৰে 5 নম্বৰ এটা আপোনালোকে প্লাছ মাইনাছ কৰিব পাৰে তাৰপিছত ষ্টেন'গ্ৰাফিৰ চাই লওক 70ৰ পৰা 85 তাৰপিছত OBC MOBCৰ ক্ষেত্ৰত 80ৰ পৰা 95 লৈকে হৈছে আপোনালোকৰ নৰ্মেল বেচেলাৰ ডিগ্ৰীৰ কাৰণে আৰু 70ৰ পৰা 85 লৈকে হৈছে আপোনালোকৰ কম্পিউটাৰ মানে কম্পিউটাৰ চাৰ্টিফিকেট বা কম্পিউটাৰ ডিপ্ল'মা যদি আছে আপোনালোকৰ তেতিয়াহ'লে OBC MOBCৰ ক্ষেত্ৰত ইমান ৰেঞ্জৰ ভিতৰত থাকিব পাৰে আৰু 65 to 80 হৈছে লাইব্ৰেৰী চায়েন্সৰ আৰু এইপিনে 60ৰ পৰা 80 লৈকে ষ্টেন'গ্ৰাফিৰ এক্সপেক্টেড কাট অফ যাব পাৰে এইখিনি সম্ভাৱনা বাকী ৰিজাল্ট ওলালে আপোনালোকে এইখিনিৰ লগত মিলাই চাব দেখিব কাট অফ কিছু হ'লেও মিলি আছে কাৰণ কি ইমান কেণ্ডিডেটে কোনেও এইবাৰ আহি ক'ব পৰা নাই যে 140টা কুৱেশ্যন এটেম্প্ট কৰিছোঁ বা 150টা কুৱেশ্যন এটেম্প্ট কৰিছোঁ কিন্তু লাষ্ট টাইম যিটো 150টা প্ৰশ্নৰ কুৱেশ্যন আহিছিল 15 ছেপ্টেম্বৰত সেই হিচাপে বহুত কেণ্ডিডেটে কৈছিল 145 এটেম্প্ট কৰিছোঁ 140 এটেম্প্ট কৰিছোঁ আৰু এইবাৰ যিহেতু এটেম্প্টেই কৰা নাই কিছুমান টাচে কৰা নাই কিছুমান টাচ কৰিছে আকৌ নিগেটিভ মাৰ্কিঙে লৈ গৈছে 2 নম্বৰৰ ক্ষেত্ৰত বহুত কেণ্ডিডেটৰ কিন্তু খেলি মেলি হৈছে তেওঁলোকৰ ভুল হোৱাৰ কাৰণে 2 নম্বৰকৈ কটা গৈছে আৰু যদি শুদ্ধ হৈছে 2 নম্বৰকৈ কটা গৈছে মানে তেওঁলোকে সেই 2 নম্বৰটোতো পোৱা নাই ভুল হোৱাৰ কাৰণে আৰু লগতে 0.5কে নিগেটিভ মাৰ্কিঙতো কটা গৈছে তাৰপিছত আপোনালোকে SCৰখিনি চাব পাৰে SC যদি কাৰোবাৰ 70ৰ পৰা 85ৰ আশে পাশে আছে তাৰমানে আপোনালোকৰ 65ৰ ওপৰত হ'লেও কিন্তু আপোনালোকে প্ৰিপেৰেশ্যন চলাই গৈ লৈ থাকিব পাৰে আৰু লগতে যিখন কম্পিউটাৰ এপ্লিকেশ্যনৰ SCৰ কাৰণে আপোনালোকে দেখা পাব ইয়াতে 66ৰ পৰা 80 আৰু 61ৰ পৰা 75 হৈছে SCৰ লাইব্ৰেৰী চায়েন্স আৰু 57ৰ পৰা 70 লৈকে বেচেলাৰ ডিগ্ৰী উইথ ষ্টেন'গ্ৰাফী তাৰপিছত আপোনালোকৰ STPৰ কাৰণে অলপ কম্পিটিশ্যনটো ST হিলতকৈ অলপ বেছি যায় তথাপিও আপোনালোকৰ 61ৰ পৰা 75 ধৰা হৈছে 60 যদি আশে পাশে আছে আৰু 70 কাৰোবাৰ 75 আপ হ'ব পাৰে বা এনেকুৱা কেণ্ডিডেটে কৈছে যে আমি STPত হৈ 97 এটেম্প্ট কৰি আহিছোঁ তো সেইটো হ'ব পাৰে যোনজন কেণ্ডিডেট এনেকুৱা এটেম্প্ট কৰি আহিব পাৰে বা আপোনালোকৰ OMR শ্বীট ওলালে আৰু আনচাৰ কি মিলালে আপোনালোকৰ হয়তো তেতিয়া আৰু অলপ কমিব পাৰে বা বাঢ়িব পাৰে নৰ্মেলি কমি যায় কাৰণ চিলি মিষ্টেক কিছুমান থাকে আপোনালোকৰ OMR শ্বীটখন যেতিয়া আপোনালোকে দিব বা আপোনালোকে যেতিয়া আনচাৰ কি পাব তেতিয়াহ'লে মিলাই চালে আপোনালোকে নিশ্চয় গম পাব এতিয়াও আপোনালোকে কুৱেশ্যন পেপাৰখন আপোনালোকৰ লগত আছে ঘৰত গৈ মিলাইছে আপোনালোকে নিশ্চয় গম পাব যে এইখিনিৰ ভিতৰত আছে নে বহুত হাই আছে নে বহুত ল' আছে আপোনালোকে এই ভিডিঅ'টোৰ জৰিয়তে নিজকো এনালাইজ কৰিব পাৰে STPৰ ক্ষেত্ৰত চাই লওক 57ৰ পৰা 70 লৈকে কম্পিউটাৰ ডিপ্ল'মা 55ৰ পৰা 70 লৈকে লাইব্ৰেৰী চায়েন্স তাৰপিছত 53ৰ পৰা 65 লৈকে ষ্টেন'গ্ৰাফী তাৰপিছত আপোনালোকে দেখা পাব ইয়াতে ST হিলৰ ক্ষেত্ৰত চাই লওক 55ৰ পৰা 70 লৈকে আছে বেচেলাৰ্ছ ডিগ্ৰী তাৰপিছত 53ৰ পৰা 65 লৈকে আছে বেচেলাৰ ডিগ্ৰী উইথ কম্পিউটাৰ তাৰপিছত 50ৰ পৰা 60 লৈকে আছে লাইব্ৰেৰী চায়েন্স 50ৰ পৰা 60 লৈকে আছে ষ্টেন'গ্ৰাফী তাৰপিছত আছে PWBTৰ কাৰণে আপোনালোকে ইয়াতে দেখা পাইছে 45ৰ পৰা 55 বেচেলাৰ ডিগ্ৰী 40ৰ পৰা 50 লৈকে আছে কম্পিউটাৰ 40ৰ পৰা 50 এইখিনি ধৰা হৈছে যে ষ্টেন'গ্ৰাফী আৰু লাইব্ৰেৰী চায়েন্স একে যাব পাৰে এক্স ছাৰ্ভিচমেনৰ ক্ষেত্ৰতো সেই একে 45ৰ পৰা 55 আপোনালোকৰ বেচেলাৰ ডিগ্ৰীৰ কাৰণে অলপ হাই যাব পাৰে কম্পিউটাৰৰ কাৰণে অলপ কম যাব পাৰে কাৰণ কম্পিউটাৰ চাৰ্টিফিকেট কম ষ্টুডেণ্টৰ থাকে নৰ্মেলি বেচেলাৰ ডিগ্ৰীতকৈ কম্পিউটাৰৰ কাৰণে 40 to 50 যাব পাৰে আৰু 40 to 50 লাইব্ৰেৰী চায়েন্সৰ কাৰণে যাব পাৰে আৰু 40 to 50 আপোনালোকৰ সেইটো
ষ্টেনোগ্ৰাফিৰ কাৰণে যাব পাৰে। তো এইখিনি হৈছে অভাৰঅল। এইখিনি যদি আপোনালোকৰ এইখিনি ৰেঞ্জৰ ভিতৰত আছে, একদম ডিপ্ৰেছড নহ'ব। আপোনালোকৰ স্কিল টেষ্ট বা আপোনালোকৰ চিলেকশ্যন হোৱাটো একেবাৰে নিশ্চিত, আৰু আপোনালোকে হতাশত ভুগিব নালাগে। আপোনালোকে যদি এনেকুৱা অসম চৰকাৰ ৰিলেটেড গভমেণ্ট জবৰ ভিডিঅ' পাব বিচাৰে, তেতিয়াহ'লে আপোনালোকে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। ধন্যবাদ।